ৰ'ব ৰ'ব আজি মই ক'ত গ'লোঁ ক'ত ফুৰিলোঁ আৰু কি কৰিলোঁ সকলোবোৰ এফালৰ পৰা কৈ আছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা চাওক। 5 বছৰৰ অন্তত শেষৰ ছেমিষ্টাৰটো। এইটো ছেমিষ্টাৰত আমি পঢ়া শুনাৰ বাদ দি সকলোবোৰ কৰিছোঁ। আৰু 2 মাহমান বা এমাহ মানেই বাকী। তাৰপিছত ফাইনেল এক্সাম, তাৰপিছত কোন ক'ত কেনেকৈ যায় গম নাপাইছোঁ। লাষ্ট ছেমিষ্টাৰ বুলি আমাৰ গাত কিন্তু বেছিয়ে পাখি লাগিছে। কোনদিনা ক'ত যাওঁ নিজেই নাজানো। ৰাতিপুৱাই এজনীৰ কল আহিলে, ব'লা আজি বাহিৰতে খাওঁগৈ। আৰু মোকতো এটা সুবিধাহে লাগে, মই ক'লোঁ ব'লা যাওঁ। তাৰপিছত আমি আহি পালোঁহি ডিব্ৰুগড় ৰেইনবাছেৰা, যোনখন বাণীপুৰ ষ্টেচন নাপাওঁতেই পায়। তাতে বহি থাকোঁতে আকৌ আমি ডিচাইড কৰিলোঁ যে ব'লা বেলেগ এডোখৰ জেগালৈ যাওঁ। তাৰপিছত ডিচাইড যেনেকৈ কৰিলোঁ আকৌ আমি পালোঁহি মাইজান লেক। পাই এয়া দেখিছেই নহয় আমাৰ মডেল ষ্টাৰ ধনিষ্ঠা। জোতা চেণ্ডেল চব হাতত উঠাই লৈছে, মাথো ফটো আহিব লাগে ভাল। তাৰপিছত আমি দেখিলোঁ যে নাও এখন য'ত কফি চফি খোৱাৰ সুবিধা আছে আৰু ভিউটো সঁচাকৈ বহুত ধুনীয়া। তাৰপিছত এফালে জুবিনদাৰ গান আৰু এফালে কফি আৰু এফালে ভিউ দেখিছেই নহয়। তো এনেকৈ আজি মোৰ গাৰ্লছ গেংটোৰ লগত দিনটো পাৰ কৰিলোঁ। বাকী মিলতে हैं নেক্সট वीडियो में। बाय बाय।